নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিশেষকৈ ৰাজহুৱা সভাত অসমৰ কাৰণে কিবা নতুন আঁচনি নতুন প্ৰকল্প ঘোষণা কৰিব বুলি আমি আশা কৰিছিলোঁ। কিন্তু তেওঁৰ গোটেই দীঘলীয়া ভাষণটোত আমাৰ অসমৰ কাৰণে নতুনকৈ কোনো আঁচনি বা নতুনকৈ কোনো প্ৰকল্প তেওঁ ঘোষণা কৰা নাই। আৰু অসম চৰকাৰে যে 11,000 কোটি টকাৰ আঁচনিৰ কিছুমান মুকলি কৰা দুটা বিশেষকৈ মুকলি কৰা দেখুৱাইছে আৰু বাকীবিলাক ইলাইনিয়াক কৰা বা আধাৰ ইলা স্থাপন কৰা দেখুৱাইছে। কিন্তু তেওঁৰ আপোনালোকে প্ৰধানমন্ত্ৰী মোদীৰ গোটেই বক্তৃতাটো যদি আপোনালোকে বিশ্লেষণ কৰে তাত দেখা পাব প্ৰায়বিলাক তেওঁ যোৱা 1 ফেব্ৰুৱাৰী তাৰিখে লোকসভাত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামনে দাখিল কৰা অন্তৰ্বৰ্তীকালীন বাজেটৰ গোটেই কথাবিলাক ৰাজ্যক ব্যাখ্যা কৰিছে। নতুন কথা তেওঁ একো কোৱাই নাই। গোটেই অন্তৰ্বৰ্তীকালীন বাজেটত কি আঁচনি লোৱা লৈছে এই কথাখিনিকে আমি যিটো 1 তাৰিখে আমি গম পাইছোঁ, তেওঁ যোৱাকালি মিটিঙৰ ৰাইজক আকৌ পুনৰ এই কথাখিনিকে দোহাৰিছে আৰু তেওঁ যেনিবা অলপ বহলাই ব্যাখ্যা কৰিছে। আৰু অসম চৰকাৰে প্ৰধানমন্ত্ৰীৰ দ্বাৰা যি দুটা ৰাস্তা মুকলি কৰা বুলি দেখুৱাইছে আৰু এইটো বাতৰি কাকতত প্ৰতিটো বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাত এইটো বিজ্ঞাপন দিছে, তো আপোনালোকে শুনিলে আচৰিত হ'ব। এটা দিছে যে নেশ্যনেল হাইৱে বিশ্বনাথ চাৰিআলি টু গহপুৰ, আজি এইটো তাত গাড়ী ঘোঁৰা চলা 1.5 বছৰ হ'ল এই ৰাস্তাটো মুকলি কৰা। 1.5 বছৰ গাড়ী চলাচল হোৱা পুৰণা ৰাস্তা এটা যোৱাকালি তেওঁ এইটো তাত উদ্বোধন কৰাইছে প্ৰধানমন্ত্ৰীৰ দ্বাৰা। আৰু দ্বিতীয় যিটো নেশ্যনেল হাইৱে আপোনাৰ তেজপুৰৰ পৰা জামুগুৰি, দলাবাৰী টু জামুগুৰি, এইটো আজি 3 মাহ হৈছে মুকলি কৰা ৰাইজৰ কাৰণে। গাড়ী ঘোঁৰা আজি 3 মাহ ধৰি চলি আছে। এইখিনিকে কালি আকৌ উদ্বোধন কৰা বুলি দেখুৱাইছে। তাৰমানে এটা জাষ্ট ৰাইজক এটা চমক দেখুৱাবৰ কাৰণে এইটো কৰিছে। এইটো অলৰেডি আজি 1.5 বছৰমান হৈ গ'ল বিশ্বনাথ চাৰিআলি গহপুৰ ৰাস্তাটো মুকলি হোৱা নেশ্যনেল হাইৱেত। গাড়ী ঘোঁৰা চলি আছে, ৰাস্তা পুৰণা হৈ গৈছে। আৰু দলাবাৰী জামুগুৰি এইটো আজি প্ৰায় 3 মাহ হৈ গৈছে। 3 মাহ 3.5 ডিচেম্বৰ মানে নৱেম্বৰ মাহত এইটো মুকলি হৈছে। মই নিজে কেইবাবাৰো এই ৰাস্তাত অহা যোৱা কৰিছোঁ। সেইকাৰণে ৰাইজক চমক দেখুৱাবৰ কাৰণে হৈ যোৱা ৰাস্তা, ৰাইজৰ কাৰণে মুকলি কৰা ৰাস্তাকে পুনৰ নতুনকৈ উদ্বোধন কৰা বুলি কালি প্ৰধানমন্ত্ৰীৰ দ্বাৰা দেখুৱাইছে। আৰু প্ৰধানমন্ত্ৰীয়ে ভাষণত যিবোৰ কথা কৈছে এই প্ৰায়বিলাক কথাই 1 ফেব্ৰুৱাৰী লোকসভাত দাখিল কৰা অন্তৰ্বৰ্তীকালীন বাজেটত এইবিলাক চব অন্তৰ্ভুক্ত আছে। এইটো গোটেই মিডিয়াত পাব্লিছ হৈ গৈছে। তেওঁ যেনিবা কালি আৰু এইটো পুনৰবাৰ দোহাৰিছে আৰু পুনৰ ব্যাখ্যা কৰিছে। নতুনত্ব একো নাই। আমি আশা কৰিছিলোঁ যে কিবা নতুনত্ব পাম বুলি, তাৰ নতুনত্ব একো নাই। আৰু মোদীয়ে বক্তৃতাৰ মাজত যিটো ক'লে যে মোদী গ্যাৰাণ্টি মানে কাম সম্পূৰ্ণ হোৱাৰ গ্যাৰাণ্টি, তেওঁ কৈছে মোদী গ্যাৰাণ্টি মানে নহয় জানো? মোদী গ্যাৰাণ্টি মানে আৰু কাম হ'বই। কিন্তু প্ৰধানমন্ত্ৰী মোদীয়ে পাহৰি গ'ল 2014 চনৰ নিৰ্বাচনৰ সময়ত তেওঁ প্ৰতিশ্ৰুতি দিছিলে যে প্ৰত্যেক বছৰে ভাৰতৰ নিবনুৱা যুৱকৰ 2 কোটিক তেওঁ নিযুক্তি দিব। এনেকৈ 2 কোটি নিযুক্তি দিলে যে আমাৰ 10 বছৰত প্ৰায় 20 কোটি নিবনুৱা যুৱক যুৱতী চাকৰি কৰ্মসংস্থাপন নিযুক্তি হ'ব লাগিছিল। কিন্তু এতিয়াতো আমি যিখিনি তেওঁলোকে নিজে কৈছে 30 লাখ নে 40 লাখ লোককে নিযুক্তি দিয়া হৈছে। তো 21 কোটি নিবনুৱা যুৱক যুৱতী নিযুক্তি দিবলৈ বাকী থাকি গ'ল। তেওঁ যিটো গ্যাৰাণ্টি দিছিলে এই গ্যাৰাণ্টি থাকি গ'ল।